ৰসগোল্লা নিশ্চয় আপোনাৰ প্ৰিয় যদি আপুনি খাদ্যৰসিক তেন্তে আপুনি ভিন্ন স্বাদৰ খাদ্য খাবলৈ ভাল পায় কিন্তু আপুনি জানি আচৰিত হ'ব যে কিছুমান খাদ্যই কেৱল আপোনাৰ মনকে সুখী নকৰে বহুতো ৰোগ দূৰ কৰিব পাৰে ৰসগোল্লা হৈছে এক অতি বিশেষ মিঠাই আৰু ইয়াৰ সোৱাদ বেলেগ বেলেগ কিন্তু আমি আপোনাক কম যে ৰসগোল্লা আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ৰসগোল্লা খোৱাৰ ফলত আপোনাৰ শৰীৰৰ কিছুমান ৰোগ নাইকিয়া হয় গতিকে ইয়াৰ লাভালাভসমূহ জানোৱা হওক আপুনি জানি আচৰিত হ'ব যে যিসকলৰ জণ্ডিছ আছে যদি তেওঁলোকে প্ৰতি ৰাতি আৰু ৰাতিপুৱা ৰসগোল্লা খায় তেন্তে তেওঁলোকৰ জণ্ডিছ সমস্যা সমাপ্ত হ'ব পাৰে যদি আপুনি প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা অনুভৱ কৰে তেন্তে বগা ৰসগোল্লা যথেষ্ট উপকাৰী প্ৰমাণিত হ'ব বিশেষ কথাটো হ'ল ৰসগোল্লা চকুৰ বাবে বৰ ভাল যদি আপোনাৰ চকুত জ্বলা-পোৰা বা চকু হালধীয়া হৈ থকাৰ দৰে কোনো সমস্যা হয় তেন্তে আপুনি ৰসগোল্লাৰ সহায়ত ইয়াক আঁতৰাব পাৰে বগা ৰসগোল্লা বুট মাহৰ দ্বাৰা তৈয়াৰ কৰা হয় য'ত চিজু থাকে সেয়েহে ইয়াক খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে সকলো ধৰণে উপকাৰী হয় ৰসগোল্লাৰ পুষ্টিগত মান যথেষ্ট ভাল ইয়াত যথেষ্ট কেলৰি থাকে যি আপোনাৰ স্বাস্থ্যৰ বাবে সুফলদায়ক আৰু আপোনাক যথেষ্ট পুষ্টি প্ৰদান কৰে যাতে আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে